সন্ধিয়া মোৰ প্ৰিয় শুভাকাংক্ষীসকল সকলোকে সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ। আজি আমাৰ লাইপলি কাপ্তানচুক গাঁৱৰ বৰনামঘৰলৈ গোসাঁই আহিব। যিহেতু গৃহস্থ জীৱনত শৰণ ভোজন সকলো দৰকাৰী, শৰণ ল'লে আৰু এতিয়া গাঁৱৰ বয়োজ্যেষ্ঠ কেইগৰাকীমান ভকতবৃন্দই ইয়াত ভোজন ল'ব, গোসাঁই আহিব আৰু তাৰে কিছুমান দৃশ্য মই মোৰ ভিডিঅ'ত আবদ্ধ কৰিম আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু আমাৰ সমাজৰ যি নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ মই আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, ৰাখিছোঁ। তেনেহ'লে মই নামঘৰত গৈ আপোনালোকক লগ পাম। আমাৰ গাঁৱৰ মূল প্ৰৱেশদ্বাৰ আপোনালোকৰ আগত আমি দেখুৱাইছোঁৱে, লাইপলি কাপ্তানচুক বৰনামঘৰ। আৰু এয়া হৈছে বাটচৰা। গোসাঁই আদৰিবলৈ কলপুলিও ৰুই থোৱা হৈছে। এয়া চাওক, তেখেতক আমি খুব আমাৰ গাঁৱৰ ৰাইজসকলে ভকতবৃন্দই ঢোলে ডগৰে অৰ্থাৎ গায়ন বায়নেৰে তেখেতক আদৰি আনিব আৰু মই এতিয়া নামঘৰৰ অভিমুখে গৈ আছোঁ। এয়া আমাৰ কাপ্তানচুক বৰনামঘৰৰ পৰিৱেশ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। ভকতসকলে চাওকচোন কি সুন্দৰভাৱে সজাই থৈছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। সকলো আইসকল ৰখি আছে ইয়াত। আমাৰ আইসকলে আজি ইয়াত নতুনকৈ, এইসকল নহয় বাৰু, তথাপি চাবলৈ আহিছে, সহযোগিতা আগবঢ়াইছে গোসাঁই আদৰিবলৈ আৰু সৌফালে আদৰিবলৈ সাজু হৈ আছে সকলো। এয়াসকল ভকতে গোসাঁই আদৰিবলৈ ৰেডি হৈ আছে, সাজু হৈ আছে সকলো।